হ্যালো। হেল্ল'। বদৰুল। ঠিক আছে। ইছলাম। ক'ত আছে? গুৱাহাটীতে নে গ'ল? মই আহিলো যোৱাকালি আহিলো। পালেগে নেকি? তুমি ক'ত আছা এতিয়া? মই গুৱাহাটীতে আছো। এই একাউণ্টবোৰ ঠিক কৰি আছো। হয়। গুৱাহাটীতে আছো। আচ্ছা, তুমিও আছা আৰু ফাতিমাও আছে? ফাতিমা আছে, গুৱাহাটীতে আছে। বুলবুল কাহঁতক অকলে এৰি থৈ গ'লে ইয়াত? যামেই আৰু মই সপ্তাহ মানত যাম। সৰু ল'ৰা ছোৱালী কেইটা তুমি ইয়াত এৰি থৈ গ'লা? উপায় নাই। সিহঁতে ভয় খাব নহয়? লেখা বিয়া কৰি গৈছেগে লাহে ধীৰে। ভয় নাখায় নেকি? আচ্ছা। লাহেকে বিয়া কৰিছে। কিমান দিন হ'ল তোমালোকৰ গুৱাহাটীত? এসপ্তাহ হ'ল নেকি? 2 সপ্তাহ আহি পাইছোহি। আচ্ছা, মোৰতো এসপ্তাহ হ'ল। মই বৃহস্পতিবাৰে গৈছিলো। আপুনি ভৰ বৰষুণত পালেহি নহয় জানো? মই ঘৰ পালোহি যোৱাকালি। নহলে আপুনি গুৱাহাটী বোলো যেতিয়া পাইছিলি একদম পুৰা বৰষুণ আছিলে। বৰষুণ আছিলে অলপ চলপ। হয়। মই তাকে এদিনমানৰ আগত পাইছোহি তাৰ। এদিন নে দুদিনৰ আগত পাইছোহি। মই মানে বৃহস্পতিবাৰে গলো আৰু বৃহস্পতিবাৰে ঘূৰি আহিলো। মই এসপ্তাহৰে আছিলে। এসপ্তাহ থাকিলে হয় নাই? আমাৰ এসপ্তাহৰ প্ৰগ্ৰাম আছে। বৃহস্পতিবাৰে পাইছে হয় নাই? আমি মংগলবাৰে পাইছোহি। তোমালোকে মংগলবাৰে পাইছিলাগে? মংগলবাৰে পাইছোহি। আচ্ছা আচ্ছা, বাকী চব ঠিকে আছে নহয়? ঠিকে আছে। কামবোৰ চেট কামো হৈ আছে ন, তাত বহুত কাম হৈ আছে। যোৱাটো মই এনেও যাব লাগিব কেইদিনমানতে। গুৱাহাটী কামবোৰ চেট হৈছেগে? গুৱাহাটীত মানে বেলেগ একো নাই, একাউণ্ট খিনি মিলাব আছে। সৰু সুৰা এই কাম অলপ আছে, সেইখিনিকে শেষ কৰি যাম আৰু। তোমালোকৰ গুৱাহাটীৰ অফিচটো ক'ত আছে? গুৱাহাটীত অফিচ বুলি নকয়, মানে আগতে চেম্পল ৰাখিছিলো আপোনাৰ পাঞ্জাবাৰীত। গুৱাহাটীত এনেও মানুহ চানুহ ইমান নাথাকে মানে, আৰু ধৰক 6-7 মাহ মান ৰাখি মানে গোলাঘাটতকে মানে গুৱাহাটীত অলপ কনভিনিয়েন্ট এটা হয় আৰু। সেইকাৰণে 6-7 মাহ মান ৰখাৰ পিছত মানে এৰি দিম আৰু। আচ্ছা, গুৱাহাটী খালী কৰি দিবা? 6-7 মাহ মান আৰু ৰাখিম মানে, অহা বছৰলৈ কৰিম, এইবছৰ নকৰিম। আচ্ছা, মানে তাৰপিছত দিল্লী ৱালা? তাৰ পৰা যেতিয়া যাম গোলাঘাটলৈকে যাম আৰু ডাইৰেক্ট। তাৰমানে গোলাঘাটত থাকিব তোমালোকৰ অফিচ, দিল্লীত থাকিব আৰু বম্বেত থাকিব? তিনিটা এৰিয়া? তিনিটাই। গুৱাহাটীত দৰকাৰ নাই, কোনো কাষ্টমাৰো নাহে। আৰু যোনকেইটা কাষ্টমাৰ আহে মানে ইমান সৰু সুৰা অৰ্ডাৰত মানে একো এক্সপেঞ্চ কৰি লাভ নাই। আৰে মামাই বেয়া পাব ন, অসমৰ মামাই তোমালোকক? উপায় নাই আৰু। মামাই ট্ৰান্সপৰ্টেশ্যনটো ঠিক কৰি নিদিলে আমি কি কৰিম? আৰে অসমৰ মামাই বেয়া পাব গুৱাহাটী এৰি দিছা তোমাক। নালাগে, অকমান বেয়া পালে উপায় নাই আৰু। মামাই চব বস্তু ঠিক কৰা নাই নহয়। হয় নি? ৰাস্তা পদূলি ভাল কৰিলে কিন্তু। ৰাস্তা পদূলি ভাল কৰিলে নহব নহয়। কলিকতাৰ পৰা যদি 12 দিনত দিল্লী গোলাঘাট যদি মাল পায়গে, ৰাস্তা পদূলিটো কি ৰাস্তা বনালে? আচ্ছা আচ্ছা আচ্ছা। কাম নহয়গে নহয়। তোমালোকৰ এতিয়া গোলাঘাটত মালবোৰ বনাই আছা? তেতিয়া সেই গোলাঘাটৰ মাল বনাব কি কৰিবা? কাৰণ তোমালোকেতো দিল্লীতো মাল বনাই। নাই, তাত মানুহ কমাইছো মই গোলাঘাটত 2টাহে থাকিব অকল। মানে গোলাঘাটো মানে লাহে লাহে এৰিছাই তাৰমানে? এৰি দিছো মানে, আপোনাৰ গোলাঘাটত অকল 2টা মানুহ থাকিব। সেইটো তাৰ মানে এই চেম্পল বনাব আৰু চেম্পলো পঠাব লাগে ন জেগাই জেগাই। চেম্পলৰ কাৰণে থাকিব আৰু আপোনাৰ প্লাছ মানে গুৱাহাটী লোকেল কিছু। তাৰমানে ঘাটিটো তুমি মানে দিল্লীত বনালা তাৰমানে? কমপ্লিট মানে এতিয়া মানে আপোনাৰ এই যোৱা 10 দিনত আমি কিমান ডেলিভাৰী দিছো দিল্লীৰ পৰা? এটা মানে 8,000 মান বেগ ডেলিভাৰী দিছো যোৱা 10 দিনত। মাশাআল্লাহ মাশাআল্লাহ। মানে গোটেই মানে মেজৰিটিটো গোটেইটো দিল্লীতে আছে এতিয়া। মানে দিল্লীত খুটি পুতিলা আৰু লাইকত নাই, তাতে কাম খিনি হ'ব আৰু। এতিয়া মই মুছাফ ভাইৰ লগতে কথা পাতি আছিলো। মই সেইকাৰণে সদায় চব মানুহকে কওঁ। আচ্ছা, এটা কথা দেই, এই মোৰ মানে যিবোৰ কল হয় এইবোৰ সদায় অট কলত থাকে দেই, ৰেকৰ্ডিং। হ'ব দিয়ক, একো নাই। মোৰ ছেটিঙত থাকে সেইটো, তোমাৰ কলটো ৰেকৰ্ড হৈ আছে কিন্তু দেই।
মামাক নপঠাব মামাক নপঠা হ'ব দিয়ক ঠিকে কৈছে সদায় মোক মানে চবে কৈ থাকে অসমত অকলে অকলে দিল্লীত কেলে আছ আমাৰ মানে দিল্লীত কোনো নাই না আপোন পৰিয়াল সেইটো হয় নাই মোক সদায় চবেই কয় মানে কোনো এনেকুৱা মানুহ নাই যি মানে মোক এই কথাটো কোৱা নাই মোকো নহয় আপোনাৰ একদম সঁচা কথা যদি কব যায় ন মোক এইষাৰ কথা চবেই সুধিছে তোমালোকে গোলাঘাটখন এৰি পেলাই কেলে তাত কাম কৰি আছা চব প্ৰেক্টিকেলি যোনটো বস্তু মানে মই দেখি আছো কি ইয়াত কিমান চেলেঞ্জেছ বেছি আছে আৰু এটা কোম্পানী মানে মই গোটেই জীৱন এনেকে চেলেঞ্জেছত চলাই থাকিব নোৱাৰো ন হয় এইটো পচিবল নহয় ন এতিয়া যে আমি যে ইণ্ডিপেণ্ডেন্স ডে অৰ্ডাৰটো যে কৰিছিলো সেইটোতো ল'ৰাটো জাকিনগৰৰে ল'ৰা আছিলে যোনে টেণ্ডাৰটো লৈছিলে হয় এইটোতো আজিও এটা কোনোবা এটা জাকিনগৰৰ পৰা এক্সপৰ্টাৰ এটা আহিছে আহি পেলাই কথা চথা পাতি গৈছে জামিলৰ লগত মানে মৰেল অফ দা ষ্টৰী হ'ল স্কোপ আটাইতকৈ বেছি দেশখনৰ কেপিটেলখনত নহয় জানো এতিয়া বম্বেত ইমান কাম নাই যিমান মানে দিল্লীত আছে মৰেল অফ দা ষ্টৰী সেইটোৱে হ'ল নহয় জানো সেইটো সঁচা কথা এইটো কোনো মানে ডিনাই কৰিবলগীয়া কথাই নহয় সেইকাৰণে যে 1986 পৰা যে মই দিল্লীত আছো তাৰমানে মই বুৰ্বক নহয় তাৰমানে গৈছে নোৱাৰি সেইটো আৰু তাত আৰু কোনো হেৰিয়ে নাই আৰু আপুনি গোটেই চিষ্টেমটো চেঞ্জ কৰিব নোৱাৰে নহয় অসমত বহি বহি এতিয়া আৰু যেনেকে কাম কৰিব কৰিয়ে থাকিব আৰু সেইটো বুলিব আপুনি অসমত বহি থাকি এতিয়া আমাৰ অসমৰ মানুহখিনিয়ে বাপৰে ইহঁতক কাম কৰাবলৈ গলে সিহঁতি ৰাজনীতি কৰে এতিয়া দিল্লীত মই লেবাৰৰ টেনচনেই নাই মোৰ খালি টাইমত সিহঁতক খালি পইচাটো দি দিব লাগে সিমানটোৱে আৰু তাৰপিছত না মোক কিবা সোধে না কিবা হয় না মোৰ সিহঁতৰ লগত কিবা কথা হয় ইয়াৰ যিটো মানে ৱৰ্কিং যিটো মানে কালচাৰ আছে এই ৱৰ্ক কালচাৰটো বম্বেতো নাই এতিয়া আমাৰ দিল্লী যোনকেইটা ল'ৰাই কাম কৰে আপোনাৰ ইউ পি ল'ৰাকেইটাই কাম কৰে সিহঁতি একো কমপ্লেইন নাই সিহঁতি খালি টাইমত খালি আৰু শুকুৰবাৰে ৰাতি পইচা দিব লাগে আৰু সেইটো সিহঁতক দি দিলে আৰু একো প্ৰব্লেমো নাই সিহঁতি যদি মই বম্বেত ভাল ৱৰ্ক কালচাৰ পালোহেঁতেন মই দিল্লীৰ পৰা কেতিয়াবা চিফ্ট কৰি দিলোহেঁতেন কাৰণ মোৰ এটা সময়ত মোৰ প্ৰত্যেকখন মেজৰ চিটিতে মোৰ এটা সৰু সৰু ব্ৰাঞ্চ অফিচ আছিল প্ৰত্যেকখন চিটিতে একমাত্ৰ হায়দৰাবাদত নাছিল আৰু বেংগালোৰত হায়দৰাবাদত নাই আৰু নাছিল বেংগালোৰত নাই আৰু নাছিল এই দুখন চিটি বাদ দি প্ৰত্যেকখন ষ্টেট কেপিটেলত মোৰ এটা সৰু সৰু ব্ৰাঞ্চ অফিচ আছিল এটাকে চব বন্ধ কৰি দিলো এতিয়া কৰি পেলাই মই দেখিলো যে কি ৱৰ্ক কালচাৰটো একমাত্ৰ দিল্লীতহে আছে সেইটোতো সঁচা কথা মানে এইটো একদম মানে প্ৰেক্টিকেল কথা কৈ থাকে না গুজৰাটীবোৰে বৰ ভাল বিজনেছ কৰে আমুক কৰে ভুচুক কৰে আহমেদাবাদতো মোৰ এটা ব্ৰাঞ্চ অফিচ আছিল এই মানুহখিনি এতিয়াও মই ফোন এটা কৰিলে ছাৰ কি কৰিব লাগিব বুলি সোধে এতিয়াও যদি মই গুজৰাটত কাম এটা ওলাই নহয় ফোন এটা কৰি দিলে মোৰ বিহাৰপত সিহঁত গুচি যায় লাইকত সেইটোৱে কথা ন আপোনাৰ সঁচাকে দিল্লী ৱৰ্ক কালচাৰটো সঁচাকে ভাল তুমি যেনেকে যোৰহাটে তুমি যেনেকে গুৱাহাটীত বন্ধ কৰিছা তুমি যেনেকে গোলাঘাটত কমাই দিছা গোটেইখিনি বন্ধই কৰি দিলো মানে এনেই এক্সপেৰিয়েঞ্চ কৰি ৰাখে নাই ন আল্টিমেটলি একো লাভ নাই নহয় তোমাৰ মানে কি লাভ আছে বাৰু তুমি যেতিয়া আটাইতকৈ ভাল চাৰ্ভিচটো তুমি যেতিয়া দিল্লীতে পাই আছা ইফালে দৌৰিবলৈ কি দৰকাৰ পৰিছে কাম নাই এনেই আপোনাৰ টেনচন আপুনি আৰু এটা কথা হৈ গ'ল কি ন আপোনাৰ দিল্লীত মানে বহুত বাহিৰা মানুহ আহেতো আমি পৰহি এক্সপৰ্টৰ কিছুমান চেম্পল পঠাইছো এইবোৰতো মানুহ আহি থাকে ন ইয়াত ভিজিট কৰিবলৈ এই ৱৰ্ল্ডৰ এম্বেচি খিনি চব দিল্লীতে আছে বেলেগ ক'ৰবাত আছে নেকি কোনোবা চিটিত নাই তেতিয়াহ'লে কমিশ্যন কেইটাহে আছে তেতিয়াহ'লে গম পালা চেলিম কেলে দিল্লীত আছে আপোনাক সেইটোত আৰু ছেকেণ্ড কথা যে সেইটোত কোনো কবই নোৱাৰে যে কেলে আছে আমাৰ মানুহবোৰে বুজি নাপায় আৰু কলেও বুজি নাপায় সেইটো বুজাবলে নোৱাৰে কি বুলি বুজাব আপুনি কি বুলি বুজাব লাষ্টত গৈ পেলাই মই এইটোৱে কওঁ যে ইয়া আল্লাহ ইহঁতক হিদায়ত দিয়া
হিদায়ত দিবলৈ কৰিলি হৃদয়ত দিবলৈ কোৱা আৰু উপায় নাপায় আৰু সেইদিনাখন মই প্ৰতিবাদ কৈছিলো বোলো চেলিং হেৰি তুমি যে মাৰ্কেটিং যে অনলাইন কৰি আছা তুমি কোনটো প্লেটফৰ্মত মাৰ্কেটিং কৰি তুমি মানে বেছি ভাল ৰিজাল্ট পাইছা এতিয়া গুগল এডছৰ নিচিনা মই আপোনাক কৈছো ন তাৰ নিচিনা ভাল একোৱেই নাই গুগল এডছৰ বাহিৰে মানে আটাইতকৈ বেষ্ট ৰিজাল্ট পাইছা গুগল এডছৰ নিচিনা আৰু একোৱেই নাই একো ক'বও নোৱাৰে আৰু যোনখিনি মানে লিড আহে ন একদম মানে আপোনাৰ টপ ক্লাছ লিড খিনি গুগল এডতে আহে মানে এই ফেচবুক ইনষ্টাগ্ৰাম কৰি লাভ নাই এই লাভ নাই তাৰপৰা আপোনাৰ কি আহে তাত আপোনাৰ খালি ব্ৰেণ্ড এৱেৰনেছটো হয় গুগলৰ যোনখিনি কাষ্টমাৰ আছে ন সেইখিনিয়ে গৈ পেলাই মানে ফেচবুক ইনষ্টাগ্ৰামতো চেক কৰিলে পাব আৰু সিমানটোৱে আমি ফেচবুক আচলতে ফেচবুক আৰু ইনষ্টাগ্ৰামটো এৱাৰনেছৰ কাৰণে সেইটো এৱেৰনেছৰ কাৰণে তাৰপৰা মানে আপুনি অৰ্ডাৰ নাপায় ফেচবুক আৰু ইনষ্টাগ্ৰামত মানে বুষ্ট কৰি পেলাই পইচা খৰচ কৰি লাভ নাই লাভ নাই মই নকৰোৱে মই মাজে মাজে কৰো বহুত দিনৰ মূৰে মূৰে মানে মাহেকত ধৰক 1000 টকা 1500 টকা এনেকে এবাৰ দুবাৰ কৰো আৰু সেইটো মানে পেজখন অকমান মানে তেতিয়া কি হয় ন ৰিচটো থাকে সেইটো কাৰণে কৰো সেই তুমি মানে ফেচবুকৰ পেজটো মানে ৰিচটোৰ কাৰণে মানে মাহে 1000-1500 টকা মান 1000-1500 মান কৰো আৰু বাকী লাভ নাই ইমান এইটো মাহত এবাৰ কৰা মাহেকে এবাৰ বা দুবাৰ আৰু ইমান সেইটো মানে ফেচবুকৰ পেজটোত মানে 1500 টকা তুমি খৰচ কৰা মাহত এবাৰ তাৰমানে মই সুধিছো কেলে মোৰ সৰু ভাইটিটো গুৱাহাটীতে থাকে নহয় ইও মানে অনলাইন মাৰ্কেটিঙত নামিছে এতিয়া নতুনকে মানে যিমানে যি হওক ন কিন্তু গুগল এডছত এটা কথা মই কম ন আপোনাৰ টাইম বহুত দিব লাগে দেই মই ডেইলি যদি কওঁ ন ডেইলি আধা ঘন্টা মানে গুগল এডটো মই অপটিমাইজ কৰোঁতেই যায় হয় মানে আপোনাৰ কি কি ভুল হৈ আছে সেইখিনি ঠিক কৰোঁতেই যায় আৰু মানে আপুনি নাই বুলিলেও সেইটো কাম মানে 4-5 মাহ কৰিব লাগিব তেতিয়াহে সি ৰিজাল্ট দিয়া ষ্টাৰ্ট কৰে হয় 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 মানে জুট বেগৰ জেগাত মানে যদি সি বস্তা দেখাই থাকে বস্তা বিচৰা কাষ্টমাৰটোক যদি মোৰ যদি এডটো দেখাই থাকে মোৰ পইচা এনেই গৈ আছে ন বোলে আপোনাক কটন বেগ বিচাৰি আছে তাক যদি মোৰ এডটো দেখাই থাকে কাষ্টমাৰটোৱে ক্লিক কৰি আছে সি এইটো বিচৰাই নাই মোৰহে পইচাটো কাটি আছে সেইবোৰ মানে ঠিক ঠাক কৰোঁতে মানে আপোনাৰ লাগি যায় দেই আপোনাৰ নাই বুলি ক'লেও 3-4 মাহ লাগি যায় ইণ্ডিয়া মাৰ্টত মোৰতো সেইটোৱে হ'ল মই বিচাৰি আছিলো পানীৰ কাম সিহঁতে মোক দি আছে জাবৰৰ কাম ইণ্ডিয়া মাৰ্টৰ মানে কথাষাৰ কি হৈ গ'ল ন ইণ্ডিয়া মাৰ্টৰ হিচাপতকে বেছি চেলাৰ ভৰাই ললে সিহঁতি নাই সিহঁতে মানে চাৰ্ভিচ নিদিয়ে বদল নহলে চেলাৰ এতিয়া মই কেইদিনমানৰ আগত ইণ্ডিয়া মাৰ্টৰ ল'ৰাটোক কিবা এটা মেছেজ কৰিছিলো যে মোক কিবা লিডৰ কথা লৈ পেলাই মেছেজ কৰিছিলো সি উল্টা মোৰ নতুন পেকেট এটা বিকিবলৈ মেছেজ কৰিলে সেইটোৱে বিচাৰে সিহঁতৰ মাৰ্কেটিং ষ্টাৰ্ট কৰি দিয়ে সিহঁতে মোৰ নিডটো সি পুৰা কৰিব নাহে তাৰ নাই সি উল্টা নিজৰ নিজক মানে তাৰ মানে কি সি কমিশ্যন পায়তো ইণ্ডিয়া মাৰ্টৰ পৰা সেইবোৰ সিহঁতে পাৰ্মানেণ্ট এমপ্লয়ী নাই ৰখা নহয় ইণ্ডিয়া মাৰ্টে এইবোৰ মানে চব এজেণ্টহে কিছুমানেতো নিজৰ অফিচ খুলি বহি আছে মই সেইকাৰণে ইণ্ডিয়া মাৰ্ট বাদ দি দিলো ইণ্ডিয়া মাৰ্ট আমাজন এইবোৰ চব বাদ দিলো মই বহুতে ইণ্ডিয়া মাৰ্ট আমাজন এইবোৰ চবতে মানে দি থয় না মই মানে ঘাটে ঘাটে পানী খালো তাৰ এইটো নেখালে আপুনি গম নাপায় নহয় মই ঘাটে ঘাটে পানী খালো কাৰণেহে মই মানে ক'ত লোকচান হ'ল মই গম পালো উপায় নাই এতিয়া আপুনি আজিৰ ডেটত মই এতিয়া যদি ইণ্ডিয়া মাৰ্টত চাওঁ ন আগতে য'ত জুট বেগৰ 100-200 লিড থাকে এতিয়া নাইয়ে লিড অলমষ্ট মানে সিহঁতৰ আধা হৈ গ'ল কাম এতিয়া মানে মেইন তুমি যিটো কৰি আছা গুগল এডচেন্সত কৰি আছা এডচেন্সৰ বহুত ভাল গুগল এডচেন্সটো মানে এইটো মানে ট্ৰায়েল এণ্ড এৰাৰ কৰি শিকি থকা বস্তু আৰু সেইটোতো কিন্তু সেইটো সঁচা কথা দেই তাত আপুনি ট্ৰায়েল এণ্ড এৰাৰ শিকা বস্তু এনে মাহে তোমাৰ কিমান খৰচ হৈ যায় গুগল এডচেন্সত মোৰ গৈছে দেই আপোনাৰ 35-40 ইমানলৈকে গৈছে মানে 40,000 লৈকে খৰচ কৰা 40,000 হাইয়েষ্ট হৈছে আপোনাৰ 40,000 মাহে মাহে মানে সেইটো মানে আপোনাৰ নিজৰ ইচ্ছাৰ মতে কথা
না না মানে তোমাৰ মানে বাজেটটো কি মানে গুগল এডছত সেইটোৱে বাজেট মানে এইটো আপোনাৰ নিজৰ ওপৰত কথা মই মানে সেইকেইদিন মই মানে পুৰা ৰান কৰিছিলো সেইকাৰণে মোৰ ইমান খৰচ হৈ গ'ল যোৱা মাহত ইমান হোৱা নাইতো নহয় এনেই যে আমাৰ ইয়াত যে মানুহবোৰে যে মোক কণ্টেক্ট কৰি থাকে কাৰণ মই নিজে মাৰ্কেটিং নকৰোতো কাৰণ মোৰ নিজৰ মাৰ্কেটিং কৰিবলৈ মোৰ ওচৰত সময়ে নাই মই বেলেগক দি দিওঁ আউটচোৰ্চ কৰি আৰু মোক মানে সিহঁতে মানে মাহে 5,000 টকা চাৰ্জ কৰে এইটোতো সিহঁতৰ নিজৰ পইচা হয় কিন্তু লিডটো যে মোৰ আহে নহয় মোৰ এটা লিডতে 5,000 টকা কি তাতকে বহুত লাভ হৈ যায় মোৰ এলেকাত আপোনাৰ এক্সট্ৰাকে কিমান দিয়ে মানে তাক এক্সট্ৰাকে 1 পইচা নিদিওঁ আচ্ছা সি এছইও কৰি আছে নেকি তেতিয়াহ'লে নাই সি গুগল এডছত মোৰ এডবোৰ ৰান কৰে এডবোৰ মই নিজে বনাই দিওঁতো এডবোৰ ন গোটেই এডবোৰ গোটেই ফটোবোৰ চব এডিটিং চব মোৰ মই কাকো মোৰ বস্তুবোৰ মই কাকো বেলেগক বনাবলৈ নিদিওঁ মোৰ কামটো মইহে জানো ভালকে বুজিছো দ্বিতীয় কথা হ'ল কি কিবা লিগেল প্ৰব্লেমত তাক যদি বনাবলৈ দি দিওঁ আৰু সি কিবা যদি উল্টা পুল্টা কৰে তেতিয়া মোৰ কোম্পানীটো মানে লিগেল প্ৰব্লেমত ফচি যাব পাৰে কেতিয়াবা সেইটোৱে মই সেইকাৰণে গুগল এডছটোৱে এটা বস্তু যোনটো মই নিজে কৰো আৰু কপিৰাইটত ফচি যাব পাৰে বেলেগ কোম্পানীতে ছেম মানে ছেম লোগো দিবা বা ছেম টেগলাইন দি পেলাই কিবা দিব পাৰেতো আৰু সি নিজৰ কষ্ট বচাবলৈ সেই টেগলাইনটো ইউজ কৰি দিব পাৰে তুমি কপিৰাইট এক্টত ফচি যাবা কোৰ্টত গুচি যাব কেছটো বুজিছো সেইকাৰণে গোটেই মেটেৰিয়েলটো কমপ্লিটলি মই নিজে দিওঁ সদায় ঠিকে কৰিছে সি খালি ৰান কৰে সি তাত যি কৰে মুঠতে মোৰ ওচৰলৈ লিড আহিব লাগে ফোন নম্বৰটো মোৰ আছে সেইকাৰণে মোৰ ফোনটো বাজিয়ে থাকে এলাই কৰা 5,000 টকাত মানে 5,000 টকা মই কৈছো মিনিমাম বাজেট আৰু ঠিকে আছে 5,000 টকাত মানে কিনো হয় আৰু ডেইলি কিমান কল দিয়ে আহে মোৰ 2-3টা কল আহি থাকে তেতিয়াহ'লে ঠিকে আছে মই মানে সেই কলটো লব এৰিয়াটো কিমান ডাঙৰ এৰিয়া দিছে গম পাই কিমান ডাঙৰ এৰিয়া দিল্লীৰ পৰা 300 কিলোমিটাৰ দূৰলৈকে আচ্ছা সেইটো হিচাপত আমাৰ আকৌ পেন ইণ্ডিয়া ৰান হয়তো না আমি পেন ইণ্ডিয়া নকৰো আমি দিল্লীৰ পৰা 300 কিলোমিটাৰ দূৰলৈকে যাতে কি মই নিজে ৰাতিপুৱা গাড়ীৰে গৈ গধূলি ঘূৰি আহিব পাৰো বুজিছো আমাৰ প্ৰজেক্ট আমাৰ মানে প্ৰডাক্ট চেল নহয়তো মই আকৌ গোটেইকেইখন ষ্টেট কভাৰ কৰিছোতো দিল্লীত আপোনাৰ দিল্লী যোনটো অফিচ আছে ন দিল্লী অফিচটো আপোনাৰ এণ্টায়াৰ নৰ্থ ইণ্ডিয়াত এড ৰান হৈ আছে আপোনাৰ জম্মু কাশ্মীৰ উত্তৰাখণ্ড এইফালে MP UP হাৰিয়ানা চব মই তোমাৰ পৰা শিকিব লাগিব দেই বদৰুল আকৌ শুনক আকৌ বম্বে যোনটো অফিচ আছে ন বম্বে অফিচটোক দি থৈছো গুজৰাট তাৰপিছত মহাৰাষ্ট্ৰ গোৱা এই 3টা জেগাত মানে সেইটো অফিচৰ পৰা এড ৰান হয় আৰু এটা মই লোকেশ্যন দি থৈছো হায়দৰাবাদত সেইটোতো একোৱেই নাই মানে একো প্ৰেজেন্সে নাই কিন্তু মানে গুগলত প্ৰেজেন্স আছে আৰু গুগলত মানে গুগল এডচেন্সত ৰান কৰিব হলে মানে তুমি সেই লোকেল এড্ৰেছ দেখুৱাব লাগিবতো মানে কি হয় মই ভাৰ্চুৱেল এড্ৰেছ এটা লৈ থৈছিলো সেইটো হিচাপত মানে মই সেই তাৰ পৰা কৰি আছো হায়দৰাবাদৰ এড্ৰেছটোৰ পৰা কৰি আছো এই তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ মানে সেই দুখন আগতেতো অন্ধ্ৰপ্ৰদেশে আছিলেতো মই মানে তোমাৰ পৰা শিকিব লাগিব গুৰুজী এইখিনি মানে কি হয় ন বদৰুল মই এইবোৰ কাম নিজে নকৰোতো নহয় গুগল এডটো এনেকুৱা এটা বস্তু ন আপুনি ডেইলি অপটিমাইজ কৰিবই লাগিব নহয় বদৰুল চোৱা মই মানে একদম মোৰ মানে মাইণ্ডটো একদম ক্লিয়াৰ হয় মোৰ মাইণ্ডটো ক্লিয়াৰ এইটো কাৰণে হয় কি যিটো কাম মোৰ নহয় সেইটো মই নকৰো নাই সেইটো ঠিকেই কৈছা জোতা চিলোৱা মানুহটোক যদি মই কাপোৰ চিলাবলৈ দি দিওঁ সি চিলাব পাৰিব নেকি বাৰু সেইটো হয় মোৰ চিম্পল কথা হয় মই সেইকাৰণে যিটোৱে গুগল এডচেন্স ৰান কৰিব জানে সি প্ৰফেচনেল হয় সি টকা 5,000 মাহে মোৰ পৰা লয় মোক কিটো আহে যায় বাৰু মই নিজে শিকিব কি দৰকাৰ পৰিছে মই তাক খালি মোৰ মেটেৰিয়েল খিনি দিওঁ তাৰ নিজক তাক নিজে মেটেৰিয়েল বনাবলৈ নিদিওঁ আৰু তাক কৈ দিছো কি মোৰ দিল্লীৰ পৰা 300 কিলোমিটাৰ ভিতৰত মোক ৰান কৰিব লাগে আৰু মোক লিড আনি দে তই
আৰু তাক বেলেগ পইচা কিয় নিদিওঁ? সি এই 5,000 টকাৰ পৰা সি যদি নিজৰ পইচা বচাবই, এটলিষ্ট সি 2,500 টকাই নিজৰ কাৰণে বচাব। সি তেতিয়াহ'লে আপোনাৰ 5,000 টকা যদি আপুনি তাক দি আছে, হয়, সি ধৰক ডেইলি আই থিংক 200 মান টকা এড ৰান কৰে। সেইটোৱে, তাতকে বেছি নকৰিব সি। 200 মান টকা বা 150 মান টকা সিমান মান কৰে চাগে। সেইটোৱে কৰিব, মই আন্দাজটো আছে। সদায় নকৰে, মানে কেতিয়াবা কেতিয়াবা ধৰক আপোনাৰ সি যিয়ে নকৰক, মানে মোৰ সেইটো লগত কথা নাই। পইচাটো মই কোৱা নাই না 5,000 টকাটো, সি নিজে কৈছে মোক। ঠিকে আছে, আপোনাৰ মানে এটা 300 কিলোমিটাৰ ন, আপোনাৰ 300 কিলোমিটাৰ হিচাপত ঠিকে আছে। হয় হয়, মই মানে কাৰণ হৈছে কি আমাৰ প্ৰজেক্ট নহয় জানো, প্ৰজেক্ট হলে মানে কি আমাৰ 300 কিলোমিটাৰ মানে ধৰা তুমি লক্ষ্ণৌলৈকে কভাৰ কৰিব পাৰো, বা চণ্ডীগড় অমৃতসৰ এইবোৰ মই কভাৰ কৰিব পাৰো। আপোনাৰ এইটো এডটো যে ৰান কৰিছে মানে ৱেবছাইটত কৰিছে নে কিহত কৰিছে? মই এইবোৰ একো নাজানো, সি কৰি আছে মুঠতে। ৰেছপন্স পোৱাৰ ওপৰতে কথা ন, মোৰ কথা হ'ল কি মই ৰসগোল্লাটো খাবলৈ পাব লাগে, হয় নাই? ৰসগোল্লাটো কেনেকে বনাইছে, কিমান মিঠা হৈছে, সেইটো কথা নাইতো। নাই ঠিকে আছে। আৰু সি এটা প্ৰফেচনেল হয়, তাক মই হায়াৰ কৰিছো, চিম্পুল কথা। নাই ঠিকে আছে, ধুনীয়াকে মেনেজ কৰি আছে। আৰু ফ্ৰীকেতো কোনো কামটো নহয়। নাই ফ্ৰীকেতো কোনো কামটো নহয়, পইচাটো দিবই লাগিব। সেইটো হ'ল আমাৰ এটা চাইডৰ মাৰ্কেটিং। ছেকেণ্ড চাইডৰ আমাৰ মাৰ্কেটিংটো হ'ল কি, আমাৰ পুৰণা যিমানবোৰ ক্লায়েণ্ট আছে যোৱা 35 বছৰৰ পুৰণা ক্লায়েণ্ট খিনি আমি টাচ কৰি থাকো সদায়। সেইটোতো দৰকাৰী, সেইটো ধৰক আৰু সেইটো মানে আমাৰ ডাটা বেছ হৈ গ'লতো, আমাৰ 35 বছৰতো বহুত কাম হ'ল লাইক কৰাত। আৰু থাৰ্ডটো হ'ল কি, আমি মানে নতুন কাম আৰু যিটো বিচাৰি যাওঁ, নতুন কামটো যিটো বিচাৰি যাওঁ, সেইটো সেই গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট কেইটাত যাব লাগে। আচ্ছা, চিম্পল কথা, আমাৰ কামবোৰ যিকেইটা গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ থ্ৰুৱেদি হেণ্ডেল হয়, তাত গৈ পেলাই অফিচাৰ কেইটাৰ লগত কণ্টেক্ট বনালেই হ'ল, সিহঁতে কাম উলিয়াই দিয়ে। হয় নাই? আৰু বেলেগ কিবা আছে যদি কোৱা তুমি মোক। নাই ঠিকে আছে, ঠিকে কৰি আছে। ঠিকে আছে, অনলাইন কোৰ্চ এটা বনাও আৰু এইটোকে শিকাই পেলাই মই পইচা আৰ্জো। নাই মানে কথাষাৰ কি হয় ন, আপুনি মই যদি কাৰোবাক যদি কৰিও দিওঁ ন, গুগল এডছ ৰান কৰ, গুগল এডছ ৰান কৰাটো এটা এনেকুৱা এটা বস্তু ন, এইটো আপোনাৰ বহুত এটা ইজি নহয়। নাই ইজি নহয় কাৰণেতো মই বেলেগক দিলো বদৰুত। মানে ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ এডৰ নিচিনা নহয়। আৰু মানে অলপ কমপ্লিকেটেড হয়। এতিয়া মই এটা এড এটা বনাই থৈছো, মই ৰান কৰা নাই, UK আৰু জাৰ্মানীৰ কাৰণে মই ৰান কৰা নাই, কিন্তু সেইটো যোনদিনাখন ৰান কৰিম ন, তাৰ পাছত 1 মাহলৈকেতো সি মোৰ পৰা অকল পইচা লবহে। ঠিক ঠাক কৰোতে 1 মাহত মানে ডেইলি ধৰক 200-300 টকা 1 মাহ মোৰ লাগি যাব, সেইটো অকল ঠিক ঠাক কৰিবলৈ। কিন্তু যেতিয়া ঠিক হৈ যাব ন, সেইটো এটা লিডত আকৌ এটা লিডৰ হিচাপত আকৌ বাহিৰৰ পৰা আকৌ আপোনাৰ কণ্টেইনাৰ হিচাপত অৰ্ডাৰ আহিবতো। সেইটো হিচাপ আছে আকৌ। কিন্তু ধৰক অহা সপ্তাহ মানৰ পৰা ৰান কৰিম আৰু ৱেবছাইটত অলপ কাম কৰি আছে। কামখিনি শেষ হলে ৰান কৰিম আৰু। ঠিকে আছে দিয়া, মই সেইকাৰণে মোৰ ভাইটিটোক নহয়, মই গুৱাহাটীত যে থাকিলো, সি জাষ্ট মানে ষ্টাৰ্ট কৰিছে, সেই গুগল এডচেন্সটো বলে নোৱাৰিব। মই সেইকাৰণে তাক খালি ফেচবুক আৰু ইনষ্টাগ্ৰামটো শিকাই থৈ আহিলো। কিহত কৰি আছে? ফেচবুক আৰু ইনষ্টাগ্ৰামতে তই বোলো ৰান কৰিবি এড। আমাৰ যে হেৰি মানে জমিল ভাই আছে ন, গুজৰাটত যে থাকে, সেই চিৰিকা বনাই যে ভিনেগাৰ, এই ভিনেগাৰটো মানে অকমান মাৰ্কেটিং কৰি দিব লাগে। ভিনেগাৰটো ধৰক আপোনাৰ হেৰি ফুড প্ৰডাক্টছ হৈ গ'ল। ফুড প্ৰডাক্টছ হলে অলপ প্ৰব্লেমো হয়, আৰু তাৰ ডিমাণ্ড চাপ্লাইটো চাব লাগিব ন, ডিমাণ্ড ক'ত আছে। এনেই মানে হেৰি, এইটো আচলতে এজ এ হেল্থ প্ৰডাক্ট ডিমাণ্ড আছে, এজ এ হেল্থ প্ৰডাক্ট ডিমাণ্ড আছে, আৰু এজ এ আয়ুৰ্বেদিক প্ৰডাক্ট ডিমাণ্ড আছে। কিন্তু সেইটো হিচাপত আপুনি তেনেকে এড এটা বনাব লাগিব ন, সেইটোত আপোনাৰ
এতিয়া ধৰক আপুনি অকল বেগৰ ফটো নিচিনাকে দিলে নহ'বতো, তাত আপোনাৰ মানে হেল্থ প্ৰডাক্ট হলে মানে কি হয় ন, ভিডিঅ' এড ৰান কৰিলে বেছি ৰেছপন্স আহিব। মই সেইটোকে কৈছো, ভিডিঅ' এড বনাব লাগিব। আৰু ভিডিঅ' বনাবৰ কাৰণে মই জমিল ভাইকে কৈছো, কাৰণ জমিল ভাইৰে কোম্পানী হয় সেইটো। সেইটো ভিডিঅ' বনাই জনাব লাগিব। ইয়াত মানে দুটা বা তিনিটা ধৰণৰ ভিডিঅ' হ'ব। এটা ভিডিঅ' হ'ব ইন্ট্ৰডাকচন ভিডিঅ', মানে ছেকেণ্ড ভিডিঅ'টো হ'ব কি, এই প্ৰডাক্টটো মানে হেৰি মানে এই কোনোবা এজন ক্লায়েণ্টে খাই পেলাই তেওঁক কিমান ভাল পাইছে, সেইটো ৰিভিউ ভিডিঅ' বুলি কয়। সেই ৰিভিউ ভিডিঅ'টো বেছি কামত আহে। নাই সেইটোতো তেখেতে সেইখিনি ভিডিঅ' সেইটো প্ৰডাক্টতো ভিডিঅ' মাৰ্কেটিঙৰ বাহিৰে একো অপচনেই নাই। মই সেইটোকে কৈছো, এই ফুড প্ৰডাক্টছত ভিডিঅ' মানে অপচনৰ বাহিৰে একো মাৰ্কেট নাই। আৰু মই কৈছো ন তোমাক 3টা টাইপৰ ভিডিঅ' লাগিব। এটা হ'ল কি প্ৰডাক্টটোৰ ইন্ট্ৰডাকচন, হয় নাই? সেইটো মানে ইন্ট্ৰডাকচন কৰিব যে কি প্ৰডাক্টটো মানে ইনফেক্ট মানে প্ৰডাক্টটো ক'ত বনাইছে কি কথা এই ভিডিঅ'ত সেইটোও দেখুৱাব লাগিব। কেনেকে বনাইছে সেইটো নেদেখুৱাই, কেনেকে বনাইছে দেখুৱাই দিলে বাকীবোৰে শিকি যাব। সেইটোৱে মানে সেইখিনি বস্তু কৰিব পাৰিব লাগিব। মই মানে একদম ক্ৰিষ্টেল ক্লিয়াৰ, মানে এইটো কেনেকে কৰিব লাগে মাৰ্কেটিং তাৰমানে হা। প্ৰডাক্ট মাৰ্কেটিং মানে ভিনেগাৰটো কেনেকে কৰিব লাগে মই একদম ক্লিয়াৰ হয় মগজত। আপুনি একদম কাৰেক্ট কথা কৈছে, তাতকে বেছি একো নাই। মই মানে হৈছে কি মই জমিল ভাইক কৈছো যে কি প্ৰথম কথা হ'ল কি এইটো প্ৰডাক্ট ইন্ট্ৰডাকচন, প্ৰডাক্ট এৱাৰনেছ ভিডিঅ' বুলি কয় এইটো। দ্বিতীয়টো হ'ল কি সেই প্ৰডাক্টটো খাই পেলাই মানুহজনে বেমাৰীজনে মানে ৰিভিউ এটা দিব যে সেই ৰিভিউ ভিডিঅ' এটা লাগিব। আৰু 3 নম্বৰত থাকিব যে কি এই প্ৰডাক্টটো মানে কি খোৱা বস্তুৰ লগত মিলাই পেলাই খাব পাৰি, ৰেচিপি ভিডিঅ'। তাৰমানে চিৰিকা 3বিধ তেওঁলোকে বনাইতো, এটা হ'ল কি ক'লা জামুনৰ চিৰিকা বনাই, এটা হ'ল আপেলৰ বনাই, আৰু এটা হ'ল খজুৰৰ বনাই। ক'ত সেই বস্তুবোৰ খোৱা বস্তুত ইউজ কৰি চালাডত দিব পাৰি নেকি, ক'ৰবাত দিব পাৰি নেকি, কেনেকে ইউজ কৰিব পাৰি, সেইটো মানে এজ এ মানে খানা হিচাপে কেনেকে ৰেচিপি হিচাপে ইউজ কৰিব পাৰি, সেই কথাখিনি মানুহক শিকাব লাগিব। সেইখিনি তেখেতে নিজে লাহে লাহে মানে ভিডিঅ' বনাব লাগিব। সেইখিনি মানে তেওঁলোকে নিজে কৰিব লাগিব, কাৰণ নহলে মানে হয় কি সেইটো তেওঁলোকৰ কোম্পানী হয়। তেখেতক বনাবলৈ দি দিলে, উল্টা পুল্টা কৈ দিলে এইবোৰ লিগেল কেছ হৈ যায়। এইটো পাব্লিকত গুচি যাব নহয়, ফেচবুকত দিয়া মানে ৱৰ্ল্ডত গুচি গ'ল। মানে কথাষাৰ হৈ গ'ল কি যেতিয়ালৈকে অকমান মানে নিজৰ আইডিয়াটো নাহে ন, হয় এতিয়া যদি আপুনি এনেই সঁচা কথা কবলৈ গ'লেতো আপুনি 1 লাখ 2 লাখ টকা দিলেতো আজিকালি টিভিৰ চেলিব্ৰিটিবোৰে পোৱা যায়। হয়। কিন্তু তাক আপুনি আকৌ যি কথা কৈ দিলে আকৌ সেইটোৱে হ'ব ন, প্ৰব্লেম হৈ যাব ন। প্ৰব্লেমটো সেই চেলিব্ৰিটিটোৰ নহয়, প্ৰব্লেমটো কোম্পানীটোৰ হ'ব। সেইটোৱে এবাৰ কোম্পানীটোৰ নাম বেয়া হৈ গ'ল মানে গ'লেই আৰু। নেক্সট টাইম নিকিনে না মানুহে, এবাৰ ঠগ খোৱাৰ পিছত নেক্সট টাইম নিকিনে। আৰু আজিকালি মানুহবোৰে বহুত ইজিলি কোৰ্টলৈ লৈ যায়। মানে বেলেগ জেগাৰ কথা কোৱা নাই, দিল্লীৰ কথা কৈছো। মানে কনজিউমাৰ কোৰ্টটো বৰ ষ্ট্ৰং। দিল্লী কনজিউমাৰ কোৰ্ট বহুত ষ্ট্ৰং। আচ্ছা, পটককে ধৰে। অসমত তুমি যিকোনো বস্তু বিক্ৰী দিব পাৰা। মানে সেইটো বস্তু মানে তেখেতে নিজে মানে অলপকে ট্ৰাইল কৰি মই ভাইটিটোক কৈছো যে কি তই মাত্ৰ ইনষ্টাগ্ৰামত সৰুকে ভিডিঅ'বোৰ দিবি আৰু অলপ পইচাৰ কাৰণে বুষ্ট কৰিবি, মানে 100 টকা 150 টকা দি পেলাই বুষ্ট কৰিবি সেই ভিডিঅ'টো। সেইটোত মানে তাৰ বাহিৰে আপোনাৰ এড অহা মানে ৰেছপন্স অহা বেলেগ নাই, গুগলত দিব নোৱাৰে এইটো। হয়, গুগল এডচেন্স কৰি লাভ নাই আচলতে। লাভ নাই সেইটো প্ৰডাক্টত লাভ নাই। সেইটো প্ৰডাক্টত মানে আপুনি এডচেন্স কৰিলেও মানে কাষ্টমাৰে নল'ব। নাই এই ফুড প্ৰডাক্টটো গুগল এডচেন্স কৰি লাভ নাই। সেইকাৰণে মই আলিমক মানে মোৰ সৰু ভাইটিটোক মই গুগল এডচেন্স কৰিবলৈ কোৱাই নাই। নাই ঠিকেই কৈছে। তাক মই কৈছো যে কি ফেচবুক ইউজ কৰা আৰু ইনষ্টাগ্ৰাম ইউজ কৰা খালি। আৰু ফেচবুকৰ পেজটো বুষ্ট কৰিবি আৰু ইনষ্টাগ্ৰামৰ পেজটো বুষ্ট কৰিবি। আকৌ সপ্তাহত মাত্ৰ এবাৰ।
হা মই কৈছো সেই তেনেকে মানে লাহে আইডিয়াটো পাই যাব। আৰু সেই বুষ্ট যেতিয়া ইনষ্টাগ্ৰামতো যেতিয়া পেজটোত বুষ্ট কৰিব আৰু ফেচবুকৰ পেজটো যেতিয়া বুষ্ট কৰিব তেতিয়া পইচা দি পেলাই যেতিয়া বুষ্ট কৰিব প্ৰথমতে মই কৈছো কম পইচা দি পেলাই বুষ্ট কৰি চাবি বুষ্ট কৰি চাবি তেতিয়াহে আইডিয়াটো পাব ন। তেতিয়া আইডিয়াটো পাই যাবা আৰু বেলেগ বেলেগ এৰিয়াত মই কৈছো তই আজি ধৰ নগাঁৱত বুষ্ট কৰি চালি কালি ধৰ তই মানে ডিব্ৰুগড়ত বুষ্ট কৰি চালি হয় নাই আৰু বেলেগ বেলেগ এজ ৰেঞ্জত বুষ্ট কৰি চালি বা মতাক কেতিয়াবা মতাক বুষ্ট কৰি চালি কেতিয়াবা মাইকীক বুষ্ট কৰি চালি কম্বিনেশ্যন এইখিনি কৰিব লাগিব ফেচবুক আৰু ইনষ্টাগ্ৰামতে তেতিয়াহে আইডিয়াটো পাব ন। এতিয়া মানে কোনোবা এটাত ক্লিক কৰি যাব তাৰমানে এইটো এনেকে নকৰিলে মই আগতে ফেচবুক ইনষ্টাগ্ৰামত মই কৰিছিলো নহয় কৈছিলে ন মই কৰিছিলো মই তোমাক ইমানখিনি যে কথা কলো মই নজনা হলে মই তোমাক কব পাৰিলোহেঁতেন নেকি কোৱাচোন বাৰু তুমি সেইটোৱে ঠিকেই কৈছো হয় নাই সেইটো জানিবই লাগিব নজনা মানুহে তাকে মই এইখিনি কথা কব পাৰিম জানো তুমি মোক কোৱা বাৰু নোৱাৰে আৰু মই নিজে যিটো কাম নকৰো নহয় মই সেইটো বেলেগক কৰিবলৈ কেতিয়াও নকওঁ মই মানে মই যেতিয়া কিবা এটা কাৰোবাক কৰিবলৈ কওঁ তাৰমানে তুমি ধৰি ল'বা যে মই অলৰেডি সেইটো কৰি চালো সেইটো আইডিয়াটো তেতিয়াহে দিব পাৰিব ন নহলে ভুলে হৈ যাবতো নহলে মানে কি মই নিজে মানে বেলেগৰ টাইম ৱেষ্ট কৰিবলৈ মই নিবিচাৰো মানে ঠিকেই কৈছো মই যিটো কৰিছো যিটো কৰি পেলাই মোৰ এক্সপিৰিয়েঞ্চ হৈ গ'ল মই সেইটোহে বেলেগক কৰিবলৈ কওঁ সেইটো কৰোঁতে মই মানে ভুল শুদ্ধ স্বৰ শিকিলো নহয় সেইটোতো থাকিবই আৰু সেইকাৰণে সেই আগৰ মানুহটোক মই সাৱধান কৰি দিওঁ যে কি এই বস্তুটো এনেকে কৰিলে ভুল হ'ব এইটো নকৰিবি সেইটোতো ক'বই লাগিব মানে মই কৰা ভুলখিনি সি ৰিপিট নকৰে তেতিয়া মানে টাইমটো বাচি যায় আচলতে সেইটোৱে ঠিকে আছে দিয়া বদৰুল খোৱা বোৱা কৰিলা নাই খালো তোমাৰ লগত আধা ঘণ্টা কথা পাতি হৈ গ'ল 32 মিনিট চলে ঠিক আছে দিয়া ঠিক আছে আসসালামু আলাইকুম হেল্ল' বদৰুল ঠিক আছে ক'ত আছে গুৱাহাটীতে নে গ'ল